এই মুহূৰ্তৰ পোৱাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। স্বামীৰ সৈতে ডিব্ৰুগড়ত STFৰ জালত পৰিছে চুমি বৰা। চুমিৰ তাৰ্কিকৰ আলোকচিত্ৰ আপলোড কৰি DGP GP সিঙৰ বিশেষ টুইট। আৰু তেওঁলোকৰ খেল শেষ বুলি টুইট কৰিছে DGP GP সিং। STFক ধন্যবাদ জনাইছে DGP GP সিঙে। অজ্ঞাত স্থানৰ পৰা ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছিল চুমি বৰাই। আৰু বিহাৰৰ মুজাফৰৰ পৰা STFে গ্ৰেপ্তাৰ কৰিছিল তাৰ্কিক বৰাৰ ভাতৃক। অম্লান বৰাক গ্ৰেপ্তাৰ কৰিছিল STFে। এই মুহূৰ্তত পোৱাৰ প্ৰথমটো খুবেই ডাঙৰ খবৰ। স্বামীৰ সৈতে ডিব্ৰুগড়ত STFৰ জালত পৰিছে চুমি বৰা। চুমি তাৰ্কিকৰ আলোকচিত্ৰ আপলোড কৰিছে DGP GP সিঙে। তেওঁলোকৰ খেল শেষ বুলি মন্তব্য কৰিছে DGP GP সিং। STFক ধন্যবাদ জনাইছে DGP GP সিঙে। আৰু অজ্ঞাত স্থানৰ পৰা যোৱাকালি ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছিল চুমি বৰাই। অৱশেষত আত্মসমৰ্পণ চুমি বৰা আৰু তাৰ্কিক বৰা। এটা আৰক্ষী বিষয়াৰ দলৰ ওচৰত আত্মসমৰ্পণ দুয়োৰে। গুৱাহাটীৰ পৰা গৈছিল আৰক্ষী বিষয়াৰ দলটো আৰু ডিব্ৰুগড়তেই আৰক্ষীৰ হাতত ধৰা দিয়ে চুমি আৰু তাৰ্কিক। আৰু শেহতীয়াকৈ ডিব্ৰুগড়তেই আত্মগোপন কৰি আছিল দুয়ো। এই মুহূৰ্তত ডাঙৰ খবৰ, অৱশেষত আত্মসমৰ্পণ কৰিছে চুমি বৰা আৰু তাৰ্কিক বৰা। এটা আৰক্ষী বিষয়াৰ দলৰ ওচৰত আত্মসমৰ্পণ কৰিছে দুয়ো। আৰু গুৱাহাটীৰ পৰা গৈছিল আৰক্ষী বিষয়াৰ দলটো। ডিব্ৰুগড়তেই আৰক্ষীৰ হাতত ধৰা দিয়ে চুমি বৰা আৰু তাৰ্কিক। আৰু শেহতীয়াকৈ ডিব্ৰুগড়তেই আত্মগোপন কৰি আছিল দুয়ো। আজি আদালতত হাজিৰ কৰোৱা হ'ব দুয়োকে। আৰু এক চেণ্ডেলত DGP GP সিঙৰ এই বিশেষ টুইট।